কাছাৰৰ মছিমপুৰত BSFৰ সদৰ দপ্তৰত ৰোজগাৰ মেলা অনুষ্ঠিত। শিলচৰ গোটেই দেশৰ লগতে মিজোৰাম কাছাৰ সদৰ দপ্তৰত শিলচৰ মছিমপুৰত সোমবাৰে ৰোজগাৰ মেলা অনুষ্ঠিত হয়। বৈদেশিক আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, BSFৰ IG সঞ্জয় কুমাৰ মিশ্ৰা আৰু DIG লক্ষিন্দৰ সিং গিলৰ উপস্থিতিত 109 জনকৈ যুৱক-যুৱতীক নিয়োগ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে 93 জন যুৱক আৰু 16 গৰাকী মহিলা বুলি জানিব পৰা গৈছে। BSF, SSB, CRPF, ITBP, ডাক বিভাগ, ৰাজ্যিক বেংক অফ ইণ্ডিয়া আৰু ভাৰতীয় ৰেলৱেত নিযুক্তি প্ৰদান কৰা হয়। ভাৰতৰ 45টা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে, য'ত 71,556 জন প্ৰাৰ্থীক চাকৰি দিয়া হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে আৰু দেশ গঠনৰ কাৰ্যত সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰে। ভাৰতৰ 45টা অঞ্চলত ক্ষেত্ৰত আজি ৰোজগাৰ মেলা আয়োজন কৰা হৈছে, য'ত 71,556 গৰাকী সফল প্ৰাৰ্থীক আজি নিয়োগ পত্ৰ প্ৰদান কৰা হৈছে। 71,556 গৰাকীক আজিৰ দিনটোতেই ঠিক একেধৰণে কেইসপ্তাহমানৰ আগতে, প্ৰায় 2 মাহমানৰ আগতে শ্বিলঙত মই আকৌ উপস্থিত আছিলোঁ এনেধৰণৰ ৰোজগাৰ মেলাত, য'ত বহু হাজাৰ এনেধৰণৰ সফল প্ৰাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ তত্বাৱধানত কেৱল চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিয়ে নহয়, আমাৰ বিদ্যাৰ্থীসকল, উঠি অহা প্ৰজন্মই দক্ষতা বিকাশৰ বাবে চৰকাৰৰ সহযোগত যাতে আগবাঢ়িব পাৰে, সি কৃষি ক্ষেত্ৰই হওক বা কাৰিকৰী অন্যান্য ক্ষেত্ৰই হওক, সি ড্ৰোন টেকন'লজিয়ে হওক বা স্পেচ টেকন'লজিয়ে হওক, ষ্টাৰ্টআপৰ পৰা মুদ্ৰা লোন প্ৰদানৰ পৰা বিশ্বকৰ্মা আঁচনিলৈকে সামগ্ৰিকভাৱে বহুকেইটা আঁচনিৰ জৰিয়তে নতুন প্ৰজন্মক আগুৱাই লৈ যাবলৈ সমৰ্পিতভাৱেৰে কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে। গতিকে আজি তাৰেই আমি চাক্ষুষ প্ৰমাণ পালোঁ। এই মুহূৰ্তত মই উপস্থিত থকা মিজোৰাম আৰু কাছাৰ ফ্ৰণ্টিয়াৰ BSF এই BSFৰ কেম্পত আমি ইয়াত দেখিছোঁ যে BSFৰ দ্বাৰা আয়োজিত আজিৰ অনুষ্ঠানটোত শতাধিক সফল প্ৰাৰ্থীক আমি নিয়োগ পত্ৰ প্ৰদান কৰিলোঁ। গতিকে কেন্দ্ৰত যিদৰে নৰেন্দ্ৰ মোদীদেৱে এইদৰে লক্ষাধিক যুৱকক নিজৰ ভৰিত থিয় হৈ দেশ মাতৃক সেৱা কৰিবলৈ, নিজৰ পৰিয়ালটোক সেৱা কৰিবলৈ, নিজৰ কেৰিয়াৰটোক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি সম্পূৰ্ণ প্ৰত্যক্ষ সহযোগিতা আগবঢ়াইছে আমি দেখিছোঁ। সমাজৰ বাকীসকলো আগবাঢ়ি গৈছে। অসমৰ কথা উল্লেখ কৰিব পাৰি, অসমত লক্ষাধিক চাকৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, এই যে ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে হওক, এই যে লাখ লাখ চাকৰি প্ৰদান কৰিছে, আজিলৈকে কোনো এটা চাকৰিত, কোনো এটা ক্ষেত্ৰত দুৰ্নীতি বা স্বজন তোষণৰ ক'তো সমগ্ৰ ভাৰতত কোনো ধৰণৰ অভিযোগ অহা নাই। এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। বিকশিত ভাৰত গঢ়াত নৰেন্দ্ৰ মোদীদেৱৰ যি নেতৃত্বত আমি আগবাঢ়িছোঁ, এই পদক্ষেপবিলাকো এটা মাইলৰ খুঁটি হৈ ৰ'ব। আমি এগৰাকী সাধাৰণ নাগৰিক হিচাপেও, এগৰাকী মন্ত্ৰী বা সাংসদটো সুকীয়া, এগৰাকী সাধাৰণ নাগৰিক হিচাপেও নৰেন্দ্ৰ মোদীদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। কাছাৰৰ পৰা ব্যুৰ' ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।